অসম গণ পৰিষদ দলৰ কৰ্মীসকলক মই ক'ব বিচাৰিছোঁ, আপোনালোকলৈ মোৰ পুতৌ জন্মে, যেতিয়া 4 বছৰ কাল মই থাকিও নিজৰ মোৰ ওচৰ চুবুৰীয়া উন্নয়ন সাধিব নোৱাৰিলোঁ, তেনেকুৱা উন্নয়ন সাধিব নোৱাৰা এটা ৰাজনীতিৰ নেতাৰ লগত আমি কিন্তু থকাৰ পৰিৱেশ কিন্তু নুঠে। তেখেতৰ অৱস্থা আমি এনে দেখা পাইছোঁ যে আচলতে তেখেতক আমি সমালোচনা কৰি সংবাদ মাধ্যমৰ আগত তেখেতক আমি TRP দিব বিচৰা নাই, কাৰণ কেলৈ বিলুপ্ত প্ৰাণী এটা যেতিয়া বিলুপ্ত হয় তেখেতক আকৌ উজ্জীৱিত কৰিবলৈ আৰু আমাৰ মন নাথাকে। আলি পঞ্চায়তৰ প্ৰায় 300 পুৰুষ মহিলাই আজি আমাৰ দলত যোগদান কৰিলে। ক'বলৈ গ'লে গোটেই নামতিয়ালি পঞ্চায়তটোৱে আজি আমাৰ দলটোত যোগদান কৰিলে। গতিকে মই নামতিয়ালি পঞ্চায়তৰ সকলো মানুহক যিসকলে আজি ইয়াত যোগদান কৰিলে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যোগদান কৰে অসম গণ পৰিষদৰ আমগুৰি বিধানসভা সমষ্টিৰ যুৱ পৰিষদৰ সভাপতি জিতু জ্যোতি লাহন, সহকাৰী সাধাৰণ সম্পাদক সীমান্ত গগৈ, সাংগঠনিক সম্পাদক মিনহাজ ইছলাম আৰু অসম জাতীয় পৰিষদৰ পৰা অসম জাতীয় পৰিষদৰ সংখ্যালঘু জিলা শিৱসাগৰ জিলা সংখ্যালঘু শক্তিৰ সভাপতি জাকিৰ হুছেইন, তেখেতকে ধৰি সৰ্বমুঠ প্ৰায় 300 মান আজি প্ৰতিনিধিয়ে আমাৰ দলত যোগদান কৰে। আজিৰ দিনটোৰ পৰা আচলতে যেতিয়া আমগুৰি বিধানসভা সমষ্টিৰ অসম গণ পৰিষদৰ যুৱ যিটো দল, তেওঁলোকৰ জাতীয় যুৱ শক্তি নহয় জানো, জাতীয় অসম যুৱ পৰিষদৰ আমগুৰি বিধানসভা সমষ্টিৰ গোটেই সমিতিখনে প্ৰায় যোগদান কৰিলে। সমিতিখনৰ সভাপতি, সমিতিখনৰ সহকাৰী সম্পাদক, সমিতিখনৰ সাংগঠনিক সম্পাদক আদিকে ধৰি আটাইবিলাক সক্ৰিয় নেতা কৰ্মীয়ে আজি আমাৰ দলত যোগদান কৰিলে। গতিকে মই অসম গণ পৰিষদ দলৰ যিসকল যুৱ কৰ্মীয়ে আজি আমাৰ দলত যোগদান কৰিছে তেখেতসকলক সকলোকে আমাৰ দলৰ তৰফৰ পৰা, ৰাইজৰ দলৰ তৰফৰ পৰা আমি আদৰণি জনাইছোঁ। লগতে অসম জাতীয় পৰিষদৰ শিৱসাগৰ জিলাৰ সংখ্যালঘু কোষৰ সভাপতি, সংখ্যালঘু শক্তি বুলি কয় তেখেতসকলৰ, সংখ্যালঘু শক্তিৰ সভাপতি তেখেতেও আমাৰ দলত যোগদান কৰিছে। গতিকে আজি অসম গণ পৰিষদ আৰু অসম জাতীয় পৰিষদৰ যিসকল নেতৃবৰ্গই আমাৰ দলত, ৰাইজৰ দলত যোগদান কৰিলে তেখেতসকলক সকলোকে আদৰণি জনাইছোঁ। তেখেতসকলৰ যোগদানে আমাৰ শিৱসাগৰ জিলাখনত ৰাইজৰ দলৰ শক্তি যথেষ্ট পৰিমাণে বৃদ্ধি কৰিব বুলি আমি বিশ্বাস ৰাখিছোঁ আৰু আশা কৰিছোঁ তেখেতসকলে আন্তৰিকতাৰে সৈতে আমাৰ ৰাইজৰ দলত অংশগ্ৰহণ কৰিব, ৰাইজৰ দলৰ কাম কাজবিলাক কৰিব আৰু ৰাইজৰ দলৰ যি আদৰ্শ অসমৰ এটা আঞ্চলিক শক্তিক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেখেতসকলে আমাৰ ৰাইজৰ দলক আগবঢ়াই লৈ যাব। তাৰ উপৰিও আমি আজি দেখিবলৈ পালোঁ যে নামতি আলি পঞ্চায়তৰ প্ৰায় 300 পুৰুষ মহিলাই আজি আমাৰ দলত যোগদান কৰিলে। ক'বলৈ গ'লে গোটেই নামতিয়ালি পঞ্চায়তটোৱে আজি আমাৰ দলটোত যোগদান কৰিলে। গতিকে মই নামতিয়ালি পঞ্চায়তৰ সকলো মানুহক যিসকলে আজি ইয়াত যোগদান কৰিলে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ ভিতৰত কংগ্ৰেছ দলৰ ৱাৰ্ড কমিশ্যনাৰ, ইয়াৰ ৱাৰ্ড মেম্বাৰ, প্ৰাক্তন ৱাৰ্ড মেম্বাৰো আমাৰ দলত আজি যোগদান কৰিছে। গতিকে বিভিন্ন দলৰ পৰা অহা আৰু সাধাৰণ ৰাইজ 3 শতাধিক ৰাইজে আজি এনেকৈ নামতিয়ালিত আমাৰ দলত যোগদান কৰাৰ কাৰণে সকলোকে আমাৰ দললৈ আদৰণি জনাইছোঁ আৰু আশা কৰিছোঁ যে অসমৰ উদীয়মান আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলক এখেতসকলে সকলোৱে শক্তিশালী কৰিব আৰু ভৱিষ্যতেও আমি আমাৰ দলটোক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত তেখেতসকলে যথেষ্ট উদ্গনি যোগাব। ঐতিহাসিক দিনৰ আমি সাক্ষী হৈছোঁ নামতিবাসী ৰাইজ। আজি বিলুপ্ত আমগুৰি সমষ্টি আচলতে বুকুত খুন্দা মাৰি ধৰে বিলুপ্ত বুলি ক'বলৈ,
কাৰণ ইয়াত বহুতো আৱেগ হৈ জড়িত হৈ আছে, বহুত শ্বহীদৰ আৱেগ স্বাভিমান এই সমষ্টিটোৰ লগত জড়িত হৈ আছিল। কিন্তু যেন কমাত এগাল অমানিশাই যেন আমাৰ ডাৱৰে আৱৰি ধৰিলে যে আমাৰ সমাজখনক তেনেকুৱা এটা পৰিস্থিতি আমাৰ সন্মুখীন হোৱা আমাৰ দেখা পোৱা গৈছে। বৰ্তমান অৱস্থাত আমি এনে দেখা পাইছোঁ যে আচলতে তেখেতক আমি সমালোচনা কৰি সংবাদ মাধ্যমৰ আগত তেখেতক আমি TRP দিব বিচৰা নাই, কাৰণ কেলৈ বিলুপ্ত প্ৰাণী এটা যেতিয়া বিলুপ্ত হয় তেখেতক আকৌ উজ্জীৱিত কৰিবলৈ আৰু আমাৰ মন নাথাকে। কিন্তু এটা বস্তু মনত ৰাখিব, আমগুৰিৰ ৰাইজে দুবাৰকৈ এজন বিলুপ্ত প্ৰাণীক জয় কৰালে, কিন্তু দুবাৰ যে জয় কৰালে এটা ঐতিহাসিক ইতিহাস হ'ল, কিন্তু সেই ইতিহাসতে তেওঁ এটা আৰু ইতিহাস কৰি দিলে, নিজৰ সমষ্টিটো কৰ্তন কৰালে। যেতিয়া তেখেতে নিজৰ সমষ্টিটো কৰ্তনৰ সময়ত অৱস্থান ধৰ্মগত কৰে, তেতিয়া আমাক তেখেতে কয় BJP আৰু হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাৰ বিৰুদ্ধে তোমালোকে মন্তব্য নকৰিব, তেনেহ'লে আপোনালোকে মোক কওক আমি কাৰ বিৰুদ্ধে তাৰে আমি আন্দোলন কৰিবলৈ আহিছোঁ। যেতিয়া আমি কওঁ গণতান্ত্ৰিকভাৱে আমি এক আন্দোলন গঢ়ি তোলোঁ, ৰেলপথ অৱৰোধ কৰোঁ, আমি ৰাস্তা অৱৰোধ কৰোঁ, তেতিয়া মোক কয় তুমি অখিল গগৈ নহয়, কিন্তু মিনাজ তুমি এটা অসম গণ পৰিষদ দলৰ নেতা। সেই অসম গণ পৰিষদ দলৰ কৰ্মীসকলক মই ক'ব বিচাৰিছোঁ, আপোনালোকলৈ মোৰ পুতৌ জন্মে, যেতিয়া 4 বছৰ কাল মই থাকিও নিজৰ মোৰ ওচৰ চুবুৰীয়া উন্নয়ন সাধিব নোৱাৰিলোঁ, তেনেকুৱা উন্নয়ন সাধিব নোৱাৰা এটা ৰাজনীতিৰ নেতাৰ লগত আমি কিন্তু থকাৰ পৰিৱেশ কিন্তু নুঠে। তেখেতৰ পুত্ৰ সুদৰ্শন বব হাজৰিকা, তেখেতৰ প্ৰতি মোৰ সদায় সন্মান আছে, তেখেতক মই চমন কৰোঁ, নমন কৰোঁ আৰু প্ৰণাম কৰোঁ। তেখেতে মোক বহুতো সন্মান দিয়ালে, কিন্তু তেখেতে পিতৃৰ বাবেই যে আমাৰ উঠি অহা প্ৰজন্মক ৰক্ষণাবেক্ষণ কৰিব নোৱাৰিলে, সেইটো কিন্তু কেতিয়াও নুই কৰিব নোৱাৰি। আজি ব্যক্তিগত শত্ৰুতা আমাৰ কাৰো লগত একো নাই, কিন্তু আমি নীতি আৰু আদৰ্শৰ প্ৰতি বিচলিত হৈছোঁ। তেখেতলোকৰ নীতি আৰু আদৰ্শ যিটো দেখাইছিলে, সেই নীতি আৰু আদৰ্শৰ প্ৰতি আমি মান্তি নহয়। গতিকেলৈ আজি আমি অসম যুৱ পৰিষদৰ প্ৰাক্তন সভাপতি, শিৱসাগৰ আমগুৰি সমষ্টিৰ প্ৰাক্তন সভাপতি জিতু লাহন ডাঙৰীয়া, আমাৰ প্ৰাক্তন সহকাৰী সম্পাদক আমাৰ সীমান্ত গগৈ ডাঙৰীয়াকে আদি কৰি প্ৰায় অসম যুৱ পৰিষদৰ প্ৰায় 50জন ব্যক্তিয়ে ৰাইজৰ দলত আজি অসম যুৱ পৰিষদ আমগুৰি সমষ্টিৰ 50জন ব্যক্তিয়ে আজি ৰাইজৰ দলত যোগদান কৰিছে। এই যোগদান সমাৰোহৰ পৰা এটা কথা ক'ব পাৰি যে অনাগত দিনত প্ৰদীপ হাজৰিকা যি বিলুপ্ত ব্যক্তি, সেই বিলুপ্ত ব্যক্তিজন যে আৰু নিশেষ হৈ গ'ল, ইয়াত যাতে তেখেতে আৰু কেতিয়াও জন্ম ল'ব নোৱাৰে, তাৰ কিন্তু আজি ইয়াৰ পৰা এক বিশেষ বাৰ্তা কিন্তু আমি প্ৰদান কৰিলোঁ।